নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আমি ক্লাছ 9ৰ বিজ্ঞানৰ মহাকৰ্ষণ পাঠটোৰ পৰা যিখিনি প্ৰশ্নাৱলী আছে, লেচনটোৰ ভিতৰত যিখিনি প্ৰশ্নাৱলী আছে এইখিনি বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। আৰু প্ৰশ্নাৱলীৰ শেষত, লেচনটোৰ শেষত যিবোৰ অনুশীলনী আছে, অনুশীলনীত যিকেইটা প্ৰশ্ন আছে, আমি আটাইকেইটা প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ যত্ন কৰিব। যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো আমি প্ৰথমে প্ৰশ্নাৱলীবিলাকৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম যিটো প্ৰশ্নাৱলী আছিলে, 1 নম্বৰ প্ৰশ্নাৱলীখিনিত আছিলে, তো তাৰ পৰা আমি প্ৰশ্ন আৰম্ভ কৰিব লৈছোঁ। প্ৰথম প্ৰশ্নটো আছিলে যে মহাকৰ্ষণ বিশ্বজনীন সূত্ৰটো লিখা। তো ইয়াৰ উত্তৰটো হ'ব, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰে। এই আকৰ্ষণ বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্ব বৰ্গ ব্যস্তানুপাতিক। এইখিনিতে মই আৰু এটা কথা কৈ যাওঁ। যিহেতু আমি লেচনটোত অনুশীলনীত আমাৰ 22টা প্ৰশ্ন আছে, তাৰপিছত প্ৰশ্নাৱলী প্ৰশ্নখিনি আছে। এই গোটেইখিনি আলোচনা কৰোঁতে অকণমান যথেষ্ট দীঘল হৈ যাব ভিডিঅ'টো। তো এইকাৰণে আমি এক্সপ্লেইন নকৰোঁ, মানে বহলাই আলোচনা নকৰোঁ, মাত্ৰ আমি উত্তৰটোহে মাত্ৰ আলোচনা কৰিম। আৰু যিসকলে এতিয়ালৈকে লেচনটোৰ ভিডিঅ' চোৱা নাই, মই লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আমি লেচনটোৰ বিষয়ে সম্পূৰ্ণ আলোচনা কৰি গৈছোঁ। আৰু এটা কথা, যিসকলে ধৰক আখৰটো ধৰিব নোৱাৰে, আখৰটো ইমান ভাল নহয় বাৰু, আখৰটো যদি ধৰিব নোৱাৰে তেনেহ'লে মই লগে লগে কৈ গৈছোঁ, আপোনালোকে কোৱাত ৰূপে নোট কৰি ল'ব পাৰিব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো লৈছোঁ। আৰু প্ৰশ্নবিলাক আপোনালোকে কিতাপখন মেলি লওক। কিতাপখন মেলি ল'লে আটাইবিলাক প্ৰশ্ন গম পাই যাব, কোনটো প্ৰশ্ন কোনটো কাৰণে আমি উত্তৰ কৰিছোঁ। তো 2 নম্বৰ প্ৰশ্নটো আছে, পৃথিৱী আৰু ইয়াৰ পৃষ্ঠৰ অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো লিখা। তো ইয়াৰ উত্তৰটো হ'ব, মহাকৰ্ষণিক বল F = ইয়াৰ সূত্ৰটো হ'ব Gm/d²। যিটোৱে এটা সমানুপাতিক ধ্ৰুৱকৰ মান বুজাইছে। তাৰপিছত আমাৰ এমটোৱে পৃথিৱীৰ ভৰ কথা বুজাইছে, কেপিটেল এমটোৱে। তাৰপিছত স্মল এমটোৱে বস্তুটোৰ ভৰ বুজাইছে, আৰু ডিটোৱে পৃথিৱীৰ ব্যাসাৰ্ধৰ কথা বুজাইছে। তাৰপিছত প্ৰশ্নাৱলী যি 2 নম্বৰ প্ৰশ্নাৱলী আছে, তাৰ বিষয়ে আমি লৈছোঁ। প্ৰথম প্ৰশ্নটো, মুক্ত অধোগমন মানে কি বুজায়? আমি জানো যে পৃথিৱীয়ে যিকোনো বস্তুক ইয়াৰ কেন্দ্ৰৰ দিশে আকৰ্ষণ কৰে। ইয়াৰ কাৰণ মহাকৰ্ষণিক বল। বস্তু এটা কেৱল এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে আমি সেই গতিক মুক্ত অধোগমন বুলি কোৱা হয়। এইটো ইয়াৰ উত্তৰটো হ'ব। তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ, মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি? এইটো আমাৰ 2 নম্বৰ প্ৰশ্নাৱলীৰ 2 নম্বৰ প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ব, কোনো বস্তু এটাই বাধাহীনভাৱে ওপৰৰ পৰা ভূপৃষ্ঠলৈ পৰিবলৈ এৰি দিলে ইয়াৰ বেগ ক্ৰমাৎ বৃদ্ধি পায়। বস্তু এটা পৃথিৱীৰ দিশত তললৈ পৰিলে তাৰ লগত এটা ত্বৰণ জড়িত হৈ থাকে। এই ত্বৰণৰ উৎপত্তিৰ কাৰণ হ'ল পৃথিৱীৰ মহাকৰ্ষণ বল। এই ত্বৰণক মাধ্যাকৰ্ষণিক বলৰ বাবে হোৱা ত্বৰণ বাবে ইয়াক মাধ্যাকৰ্ষণিক বা মহাকৰ্ষণিক ত্বৰণ বোলে। আৰু ইয়াক জি আখৰেৰে সূচোৱা হয়, আৰু ইয়াৰ মানটো হৈছে 9.8 মিটাৰ/ছেকেণ্ড²। তাৰপিছত আমি 3 নম্বৰ প্ৰশ্নাৱলীখিনি লৈছোঁ। প্ৰথম প্ৰশ্নটো আছে, বস্তু এটাৰ ভৰ আৰু ওজনৰ পাৰ্থক্য কি কি? তো আমি ভৰ আৰু ওজনৰ দুটা পাৰ্থক্যখিনি লৈছোঁ। প্ৰথমে ভৰৰ ফালে এটা ভাগ কৰিছোঁ, আৰু পিছত ওজনৰ ফালে ভাগ কৰিছোঁ। 1 নম্বৰত আছে ভৰ স্কেলাৰ ৰাশি, ওজন ভেক্টৰ ৰাশি। তাৰপিছত বস্তু এটাত নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণেই হ'ল ভৰ। তাৰপিছত ওজনত হ'ল কোনো বস্তু যি বলে পৃথিৱীৰ ফালে আকৰ্ষিত কৰে তাকেই ওজন বোলে। তাৰপিছত ভৰৰ SI একক কেজি আৰু ওজনৰ SI একক নিউটন। এইখিনি হ'ল ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্য। তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ, চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূমিপৃষ্ঠৰ ওজনৰ 1/6 অংশ হয় কিয়? তো ইয়াৰ কাৰণে আমি এটা অংক হিচাপে কৰিম। আমাৰ চন্দ্ৰৰ ভৰটো আমি কিতাপত পাম, কিতাপত ধুনীয়াকৈ দিয়া আছে। চন্দ্ৰৰ ভৰ = 7.36 × 10⁻12 কেজি। তাৰপিছত চন্দ্ৰৰ ব্যাসাৰ্ধৰ আৰটো দিয়া আছে 1.74 × 10⁻6 মিটাৰ। তাৰপিছত যিটো মহাকৰ্ষণিক ধ্ৰুৱক আছে জি, ইয়াৰ মানটো দিয়া আছে 6.7 × 10⁻11 নিউটন মিটাৰ স্কোৱাৰ/কেজি স্কোৱাৰ।
তাৰপিছত এতিয়া চন্দ্ৰৰ ওপৰত ত্বৰণ জি ইকুৱেল টু হ'ব কেপিটেল জি কেপিটেল এম ডিভাইডেড বাই ডি স্কোৱাৰ। তো আমি ইয়াত মানবিলাক বহুৱাই দিলোঁ। জিৰ মানটো আমি প্ৰথমে লিখি লৈছিলোঁ, তাৰপিছত এমৰ মানটো আৰু ডিৰ মানটো বহুৱাই দিলোঁ। তাৰপিছত 6.7 আৰু 7.36 আমি পূৰণ কৰি এইটো পালোঁ, আৰু তলৰ 1.74 এইটো স্কোৱাৰত আছে কাৰণে এইটো দুবাৰ আমি পূৰণ কৰিম। দুবাৰ পূৰণ কৰি আমি পালোঁ এইটো পাম 3.0267 আমি পূৰণ কৰি চাইছোঁ, আপোনালোকে ধুনীয়াকৈ বহীত পূৰণ কৰি চাব। তাৰপিছত আৰু এই 10 টু দি পাৱাৰ যিকেইটা আছে পাৱাৰকেইটা আমি প্লাছ মাইনাছ কৰি আছোঁ। ইয়াতো আমি প্লাছ মাইনাছ কৰি পেলাই ইয়াত 6 আছে আৰু 6 আছে, 10 টু দি পাৱাৰ 6 10 টু দি পাৱাৰ 6 দুইটা ইনটু হৈ আছে মানে প্লাছ হৈ যাব, 10 টু দি পাৱাৰ 12 হৈ যাব। তাৰপিছত এই তলৰ এইটোৱে আমি ওপৰ ইয়াক যদি হৰণ কৰোঁ আমি পাম 16.28, আৰু ইয়াত 10 টু দি পাৱাৰ যেতিয়া এই 12টো তলত আছে ই ওপৰলৈ গুচি গ'লে আমাৰ মাইনাছত আহি যাব, তো 10 টু দি পাৱাৰ -1 পালোঁ। তো তাৰপিছত আমি পালোঁ 16.28 ইনটু 1/10 হ'ব, মানে 10 টু দি পাৱাৰ -1। তো ইয়াক আমি দশমিকটো এটা আমি আগলৈ লৈ গুচি যাম, তো আমাৰ হ'ব 1.631 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। তো এইটো হ'ল চন্দ্ৰৰ যিটো বল, আকৰ্ষণ বল, চন্দ্ৰই নিজৰ ফালে আকৰ্ষণ কৰি থকা বলটো। তাৰপিছত আমি এতিয়া কি কৰিম, চন্দ্ৰৰ আকৰ্ষণ বলটোক আমি পৃথিৱীৰ আকৰ্ষণ বলে আমি কি কৰিম, হৰণ কৰিম। তো চন্দ্ৰৰ আকৰ্ষণ বলটো আমি এতিয়া উলিয়াই ল'লোঁ, আৰু পৃথিৱীৰ আকৰ্ষণ বলটো আমি পাম, আমি জানোৱে মাধ্যাকৰ্ষণিক ত্বৰণ, পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মানটো হৈছে 9.8। তো এইটো আমি লিখি ল'লোঁ। তাৰপিছত দুইটা আমি কেলকুলেশ্যন কৰি পেলাই আমি পাম প্ৰায় 1/6 পাম। তো এইটো কাৰণে হ'ব চন্দ্ৰৰ বস্তুৰ ওজন ইকুৱেল টু 1/6 ইনটু পৃথিৱীত ওজন। এইটো হ'ব ইয়াৰ আনচাৰটো। তাৰপিছৰ প্ৰশ্নটো লৈছোঁ প্ৰশ্নাৱলী 4। মিহি কিন্তু মজবুত ৰছীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়? তো ইয়াৰ উত্তৰটো হ'ব এটা স্থিৰ বলৰ বাবে কোনো বস্তুৰ চাপ পৃষ্ঠকালিৰ ক্ষেত্ৰফলৰ পৰোক্ষ বিচৰণশীল। মিহি ৰছীৰ প্ৰস্থচ্ছেদ কম হোৱাৰ বাবে ই হাতৰ ওপৰত বেছি চাপ কৰিব, ফলত স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হ'ব। মানে কি হয়, যিমানে ক্ষেত্ৰফলটো কম হ'ব, ক্ষেত্ৰফলটো পৃষ্ঠকালিটো কম হোৱাৰ লগে লগে চাপটো সেই ঠাইত বেছিকৈ পৰিব। তাৰপিছত আমি নেক্সট প্ৰশ্নটো লৈছোঁ প্লাবিতা মানে কি? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, কেইবাবাৰো আহিছে। কোনো কঠিন বস্তু পানী বা তৰলত ডুবালে তাৰ ওপৰত যি ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰে তাক প্লাবিতা বোলে। নেক্সট প্ৰশ্নটো লৈছোঁ বস্তু এটা পানীৰ পৃষ্ঠত থ'লে ই উপঙে বা ডুবে কাৰণ কি? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰটো হ'ব বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হ'লে বস্তু এটা পানীত পৃষ্ঠত থ'লে ডুবে, আৰু যিবোৰ বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম সেইবিলাক বস্তু পানীত উপঙে। নেক্সট 5 নম্বৰ প্ৰশ্নাৱলীখিনি আমি প্ৰশ্ন এটা লৈছোঁ। ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 কেজি। তোমাৰ ভৰ 42 কেজিতকৈ কম নে বেছি? উত্তৰটো হ'ব পৃথিৱী, চন্দ্ৰ বা মহাকাশ য'তেই নাথাকক কিয় বস্তু এটাৰ ভৰ সকলোতে একেই, অৰ্থাৎ বস্তু এটাৰ ভৰ ধ্ৰুৱক আৰু ঠাই ভেদে ইয়াৰ পৰিৱৰ্তন নহয়। মানে আমি বস্তুটো যিকোনো ঠাইত জোখোঁ, য'তে জোখোঁ তাৰ ভৰটো সদায় একেই হ'ব। তাৰপিছৰ প্ৰশ্নটো লৈছোঁ তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100 কেজি পোৱা গ'ল। বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ, কোনটো বেছি গধুৰ আৰু সি কিয় বেছি গধুৰ হ'ব? তো ইয়াৰ উত্তৰটো হ'ব লোৰ বেছি গধুৰ, কাৰণ লোৰৰ ঘনত্বতকৈ উত্তৰটো হ'ব লোৰ বেছি গধুৰ, কাৰণ লোৰৰ ঘনত্ব, এইটো ঘনত্বতকৈ মানে এই কপাহৰ ঘনত্বৰ কথা কৈছে, কপাহৰ ঘনত্বতকৈ কপাহটো ইয়াত থাকি গ'ল দেই।
কপাহৰ ঘনত্বতকৈ বহু গুণে বেছি, সেইকাৰণে বাস্তৱ ক্ষেত্ৰত লোৰ কপাহতকৈ বেছি গধুৰ। এইখিনি আমাৰ প্ৰশ্নাৱলী লেছনৰ ভিতৰত যিখিনি প্ৰশ্ন আছিলে এই প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি কৰিলোঁ আৰু লেছনৰ ভিতৰৰ প্ৰশ্নখিনিৰ পৰাও পৰীক্ষাত প্ৰশ্ন আহে। এতিয়া আমি অনুশীলনী প্ৰশ্নখিনি কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো আছে, দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰা হয় তেন্তে বস্তুটোৰ মাজৰ মাধ্যাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ'ব? তো এই প্ৰশ্নটোৰ উত্তৰ হ'ব, দুটা বস্তুৰ মাজৰ যদি দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু এটাৰ মাজৰ আকৰ্ষণ পূৰ্বৰ তুলনাত, বস্তু দুটাৰ মাজৰ আকৰ্ষণ আগৰ তুলনাত আমি F1 এটাৰ কাৰণে আমি লৈছোঁ। তো এইটো ধৰি লওঁ আমাৰ দুটা বস্তু। প্ৰথম অৱস্থাত এই দুটা বস্তু, ইহঁতৰ ভৰ এইটো M1 আৰু ইয়াৰ ভৰ M2, ইহঁতৰ মাজৰ দূৰত্ব R। তো তাৰ কাৰণে আমাৰ যিটো আকৰ্ষণ বল, এই আকৰ্ষণ বল F1 = হ'ব Gm1 M2 বাই R স্কোৱাৰ হ'ব। আৰু একেটা বস্তুৰ ক্ষেত্ৰত ইহঁতৰ যদি আমি দূৰত্বটো আধা কৰি দিওঁ তেতিয়া কি হ'ব, বাকীখিনি একেই আছে, এইটো M1 এইটো M2 ইহঁতৰ ভৰ, আৰু ডিটো যিটো দূৰত্ব, এই দূৰত্ব কি বুলি আমি R/2 কৰি দিলোঁ। তো তেতিয়া আমি তাৰ ক্ষেত্ৰত বলটো কি হ'ব, M1 M2 ডিভাইডেড বাই R স্কোৱাৰ বাই 4, মানে R/2 স্কোৱাৰ কৰিলে তলৰটো 2 4 হৈ যাব। তো এতিয়া আমি সমীকৰণ এইটো 1 আৰু এইটো আমাৰ 2 হ'ল, 1 আৰু 2 ডিভাইড কৰিলে F1 বাই F2 = আমি কিমান পাম, Gm1 M2 বাই R স্কোৱাৰ ডিভাইডেড বাই Gm1 M2 বাই R স্কোৱাৰ বাই 4। তো এইটো পূৰণ হৈ আছিলে, পূৰণটোক আমি হৰণ হৈ আছিলে, হৰণটোক আমি পূৰণ কৰিলোঁ, পূৰণ কৰি ফলত এই তলৰ বস্তুটো ওপৰলৈ গুচি গ'ল। তো এই তলৰটোৱে এই ওপৰটো কটা গুচি গ'ল। তাৰপিছত আমি পালোঁ, ওপৰত পালোঁ R স্কোৱাৰ বাই 4 ডিভাইডেড বাই তলত R স্কোৱাৰ পালোঁ। ইয়াক আকৌ তলত 1 এটা আছে বুলি আমি লৈ ল'লোঁ, আকৌ ইয়াক আমি হৰণটো আকৌ পূৰণ কৰি দিলোঁ। তো এইবাৰ আমি পূৰণ কৰিলে কি হৈ যাব, R স্কোৱাৰ বাই 4 পালোঁ আৰু এইফালে পালোঁ আমি 1 বাই R স্কোৱাৰ পালোঁ, R স্কোৱাৰ কেঞ্চেল হ'ল, তাৰমানে 1 বাই 4 পালোঁ। তো বল কি হ'ব, 4 গুণ বল বেছি হ'ব। নেক্সট প্ৰশ্নটো লৈছোঁ, অনুশীলনী 2 নম্বৰ প্ৰশ্নটো, মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে, কিন্তু তেন্তে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয়? মানে প্ৰশ্নটো এনেকৈ কৈছে যে প্ৰত্যেকটো বস্তুৰ ওপৰত মাধ্যাকৰ্ষণিক বলে সমানভাৱে ক্ৰিয়া কৰে। তো যিটো গধুৰ বস্তু তাৰ তুলনাত পাতল বস্তুটো সোনকালে পৰিব লাগিছিলে, তো কিয় নপৰে এইটো সুধিছে। তো ইয়াৰ উত্তৰটো হ'ব, কোনো এটা বস্তু মুক্তভাৱে ওপৰৰ পৰা তললৈ পৰিলে মাধ্যাকৰ্ষণিক ত্বৰণৰ ওপৰত নিৰ্ভৰ কৰে। তো মাধ্যাকৰ্ষণিক ত্বৰণ মানে G, স্মল g বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰ নকৰে, গতিকে গধুৰ বস্তু পাতল বস্তুতকৈ খৰকৈ নপৰে। এইটো তাৰ উত্তৰটো। নেক্সট প্ৰশ্নটো লৈছোঁ, 3 নম্বৰ প্ৰশ্নটো, পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 কেজি ভৰৰ বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান কিমান? তো ইয়াত আমাক কেইটামান দি দিছে, পৃথিৱীৰ ভৰ দিছে আৰু পৃথিৱীৰ ব্যাসাৰ্ধ দি দিছে। তো প্ৰথমে আমি কি কৰিম, প্ৰশ্নটো যি দিয়া আছে সেইখিনি লৈ ল'লোঁ, পৃথিৱীৰ ভৰ লিখি ল'লোঁ, পৃথিৱীৰ ব্যাসাৰ্ধ দিয়া আছে লৈ ল'লোঁ, আৰু কেপিটেল G মানটো মানে যিটো ধ্ৰুৱকৰ মান, এইটো আমি জানোৱেই, ইয়াক মানটো আমি লৈ ল'লোঁ। তাৰপিছত বস্তুটোৰ ভৰ দিয়া আছে 1 কেজি। তো F = আছিলে আমাৰ সূত্ৰটো আছিলে F = Gmm বাই R স্কোৱাৰ। তো আমি ইয়াত কি কৰিলোঁ, প্ৰত্যেকৰে মানবিলাক বহুৱাই দিলোঁ, G মান বহুৱালোঁ, তাৰপিছত কেপিটেল M ৰ মান বহুৱালোঁ, স্মল m ৰ মান বহুৱালোঁ, তাৰপিছত R স্কোৱাৰ মানটো আমি বহুৱালোঁ, কেলকুলেশ্যন কৰিলোঁ, এইটো আৰু এইটো পূৰণ কৰি আমি পালোঁ এইটো 40.2, তাৰপিছত 6.4 দুবাৰ পূৰণ কৰি, স্কোৱাৰ আছে যিহেতু দুবাৰ পূৰণ কৰি আমি এইটো পালোঁ, তাৰপিছত 10⁻⁻, ইয়াত আছে 11 -11, তাৰপিছত 24, দুইটা প্লাছ মাইনাছ কৰিলোঁ, তলৰটো আমি 6 আৰু 2 ইনটু কৰিলে আমি 12 পালোঁ। তাৰপিছত এই ওপৰটোক আমি যেতিয়া হৰণ কৰিম, হৰণ কৰিলে পাম 0.98 ইনটু 10⁻1 থাকি যাব, কাৰণ ইহঁত দুটা প্লাছ মাইনাছ কৰিলে আমি 13 বাকী থাকে, 24 পৰা 11 গ'লে 13 থাকে, আৰু এই 12টো ওপৰলৈ মাইনাছ হৈ গ'লে 13 পৰা 12 গ'লে 1 থাকিব, তাৰমানে আমি পালোঁ 9.81 নিউটন। এইটো হ'ব আমাৰ আনচাৰ। 4 নম্বৰ প্ৰশ্নটো, মহাকৰ্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰৰ পৰস্পৰে আকৰ্ষিত হয়,
চন্দ্ৰই পৃথিৱীক যি বলে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণীয় বল সমান নে কম নে বেছি, কিয় কাৰণটো সুধিছে। তো ইয়াৰ উত্তৰটো হবে আমি এটা বস্তু এইটো ধৰি লওক আমাৰ পৃথিৱীখন আৰু এইটো চন্দ্ৰ, ইয়াৰ ভৰটো পৃথিৱীৰ কাৰণে ME লৈছোঁ আৰু ইয়াৰ MM লৈছোঁ। তাৰপিছত ইহঁতৰ মাজৰ যিটো দূৰত্ব এইটো আমাৰ R বুলি লৈছোঁ, আৰু এই পৃথিৱীয়ে টানি থকা বলটোক আমি F1 আৰু এই চন্দ্ৰই টনা বলটোক F2 বুলি লৈছোঁ। তো এতিয়া F1 পৃথিৱীয়ে টনা বলটো হ'ব GME R² যিটো মানে আমাৰ ফৰ্মুলা আছে সেইমতে যদি আমি বহুৱাই দিওঁ, তো F2ৰ কাৰণেও মানে চন্দ্ৰই নিজৰ ফালে যিটো ফালে টানি আছে তাৰো বলটো প্ৰায় একেই হ'ব, পৃথিৱীৰ ভৰ বস্তুটোৰ ভৰ। তাৰপিছত আমি এতিয়া দেখা পালোঁ যে F1 ইকুৱেল টু F2 হয়, মানে ইয়াৰ যিখিনি মান পালোঁ ইয়াৰ মানটো একেই পালোঁ। তো এতেকে মহাকৰ্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকৰ্ষিত বল সমান হয়, মানে দুইটাই ইটোৱে সিটোক আকৰ্ষণ কৰি থকা বলটো সমান হয়। নেক্সট প্ৰশ্নটো লৈছোঁ 5 নম্বৰ প্ৰশ্নটো, চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্তেও পৃথিৱীখনে চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয়। তো এইটো কৈছে যে চন্দ্ৰই যে পৃথিৱীখনক নিজৰ ফালে টানি আছে, তো পৃথিৱীখন কিয় চন্দ্ৰৰ ফালে গুচি যোৱা নাই তাৰ কাৰণটো সুধিছে। তো আমি আকৌ আগৰটোৰ গতে কৰিছোঁ, এইটো এটা বস্তু লৈ লৈছোঁ, এইটো পৃথিৱীখন আমি ধৰি লৈছোঁ, এখন আমাৰ পৃথিৱীখন আৰু ভৰটো ME, আৰু এইটো হৈছে চন্দ্ৰ আৰু ইয়াৰ MM ইয়াৰ ভৰ, আৰু ইহঁতৰ মাজৰ দূৰত্ব R লৈছোঁ। তো ইহঁতৰ মাজৰ যিটো আকৰ্ষণ বল ইকুৱেল টু FGMM × ME ডিভাইডেড বাই R²। তো আমি এটা আগত ফৰ্মুলা পাইছিলোঁ গতি লেচনটো পঢ়োঁতে F ইকুৱেল টু MA, আৰু ইয়াৰ পৰা যদি আমি A টো উলিয়াওঁ, A ইকুৱেল টু কি হ'ব F/m হৈ যাব। তাৰ মানে A টো কি হয় সমানুপাতিক 1/m, মানে A টো যদি বাঢ়ে, ত্বৰণটো যদি বাঢ়ে তেতিয়াহ'লে ভৰ কমিব, আৰু যদি ভৰটো কমে তেতিয়াহ'লে ত্বৰণটো বাঢ়িব। তাৰ মানে পৃথিৱীৰ ভৰ বেছি, গতিকে চন্দ্ৰৰ অভিমুখে পৃথিৱীৰ ত্বৰণ খুবেই কম, মানে ত্বৰণটো ভৰৰ ওপৰত নিৰ্ভৰ কৰে, যোনটো বস্তুৰ ভৰ তাৰ ত্বৰণটো কম হ'ব, আৰু সেইকাৰণে পৃথিৱীয়ে চন্দ্ৰৰ অভিমুখে ধাৱমান নহয়। এইটো হ'ব আমাৰ ইয়াৰ উত্তৰ। 6 নম্বৰ প্ৰশ্নটো লৈছোঁ, দুটা বস্তুৰ মাজৰ বল কি পৰিৱৰ্তন হ'ব যদি বস্তু দুটাৰ ভৰ দুগুণ হয়। 1 নম্বৰ। 2 নম্বৰত সুধিছে বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু 3 গুণ হয়। তাৰপিছত দুইটা বস্তুৰ ভৰ দুগুণ হয়। তো এতিয়া আমাৰ এই প্ৰশ্নকেইটা আমি উত্তৰ কৰিম। তাৰমানে ধৰি লওঁ আমি এটা বস্তুৰ ভৰ আৰু এইটো এটা বস্তুৰ ভৰ, দুটা বস্তুৰ ভৰ আমাক এটা আমি M1 লৈছোঁ আৰু এইটো M2 লৈছোঁ, আৰু ইহঁতৰ মাজৰ দূৰত্ব R লৈছোঁ। তো আমাৰ যি ফৰ্মুলা আহে ফৰ্মুলা মতে আমাৰ কি পাম, F ইকুৱেল টু GM1 M2 বাই R² পাম। এতিয়া প্ৰথমে কি কৈছে আমাৰ 1 নম্বৰ প্ৰশ্নটোত এটা বস্তুৰ ভৰ দুগুণ কৰিলোঁ, আমি ধৰি লওক M1 ইয়াৰ ভৰটো আমি দুগুণ কৰিলোঁ 2M1। তাৰমানে আমি এতিয়া কি হ'ব আমাৰ ফৰ্মুলাটোত আহি গ'ল F ইকুৱেল টু G2M1 M2 বাই R²। ইয়াৰ পৰা যদি 2টো বাহিৰলৈ লৈ আহোঁ তাৰমানে কি পাম, Fৰ মানটো পাম। F ইকুৱেল টু কি আছিলে GM1 M2 বাই R² পালোঁ। তাৰমানে কি পালোঁ, বস্তু এটাৰ ভৰ দুগুণ কৰিলে ইয়াৰ বল দুগুণ হ'ব, 1 নম্বৰত পালোঁ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কি হ'ব, F সমানুপাতিক 1/R², মানে বলটো কি হয় দূৰত্বৰ বৰ্গ ব্যস্তানুপাতিক হয়, আমি সূত্ৰটোতে পাইছোঁ। তো প্ৰথমে এতিয়া Rটো আমাক কি কৰিছে দুগুণ কৰিব কৈছে, Rটো আমি যদি 2R কৰোঁ তেতিয়াহ'লে কি হ'ব Fটো R² আছে, তো ইয়াত এইটো স্কোৱাৰ 2 স্কোৱাৰ হৈ গ'লে কিমান হ'ব 1/4R² হৈ যাব। আৰু যদি Rটো আমি 3R কৰোঁ তেনেহ'লে 9R² হৈ যাব। তাৰমানে বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ কৰিলে বল 4 গুণ হ'ব, আৰু বস্তু দুটাৰ মাজৰ দূৰত্ব 3 গুণ কৰিলে বল 9 গুণ হ'ব। তাৰপিছত আমি 3 নম্বৰটো দুইটা বস্তুৰ ভৰ যেতিয়া আমি দুগুণ কৰিম, যেতিয়া দুইটা M1টো আমি 2M1 আৰু M2টো 2M2 কৰিলোঁ, দুগুণ কৰি দিছোঁ। তো ইহঁতৰ তেতিয়া আমাৰ কি হ'ব 2 2 4 হৈ গ'ল, এইটো 2 আৰু এইটো 2 পূৰণ হৈ গ'ল, তাৰ বাকী এইটো আমি F পাই গ'লোঁ। F ইকুৱেল টু মানটো আছিলে GM1 M2 বাই R² আছিলে। তাৰমানে কি হ'ব বস্তু দুটাৰ ভৰ দুগুণ কৰিলে বল 4 গুণ হ'ব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো, মহাকৰ্ষণ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান।
ইয়াৰ উত্তৰটো হ'ল মহাকাশৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব হ'ল 1 নম্বৰত পৃথিৱীৰ চাৰিওফালে গ্ৰহবোৰৰ গতি, 2 নম্বৰত হ'ল চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰ পৃষ্ঠত উঠা জোৱাৰ, তাৰপিছত আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বল, তাৰপিছত 4 নম্বৰটো হ'ল মহাকাশখন বলে পৃথিৱীৰ বায়ুমণ্ডলক ধৰি ৰাখে। এইখিনি ইয়াৰ গুৰুত্ব। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো আছে মুক্ত অধুগমনৰ ত্বৰণ কিমান? তো ইয়াৰ উত্তৰটো মুক্ত অধুগমন ত্বৰণৰ মানটো হৈছে 9.8 মিটাৰ/সেকেণ্ড স্কোৱাৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে 9 নম্বৰ প্ৰশ্নটো পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি কওঁ? এইটো মাধ্যাকৰ্ষণিক বল বুলি কওঁ। 10 নম্বৰ প্ৰশ্নটো লৈছোঁ অমিতে তেওঁৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্ৰামমান সোণ কিনিলে। বিষুৱ অঞ্চলত তেওঁ ভেটাভেটি হ'ল সোণখিনি তেওঁ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সোণখিনি ওজন মানি ল'বনে? যদি নলয় তেন্তে কিয়? আৰু ইয়াত এটা আমাক হিণ্ট দি দিছে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত জিৰ মান বেছি। তো ইয়াৰ উত্তৰটো হ'ব বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজন মানি নলয়। তো কাৰণটো হ'ল ওজনটো কি হয়? মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ সমানুপাতিক হয়। তো ভৰ বেছি হ'লে ওজন বেছি হ'ব। তো মেৰু অঞ্চলত ভৰ বেছি গতিকে ওজনো বেছি আৰু বিষুৱ অঞ্চলত ভৰ কম গতিকে ওজনো কম হ'ব। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজ এখিলা লাহেকৈ পৰাৰ কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব যেতিয়া বস্তু এটা বায়ু মাধ্যমেৰে ওপৰৰ পৰা তললৈ গতি কৰে তেতিয়া বায়ুৱে বস্তুটোৰ গতিক বাধা দিয়ে। কাগজখনৰ পৃষ্ঠকালি ইয়াৰ দ্বাৰা তৈয়াৰ কৰা বলৰ পৃষ্ঠকালিতকৈ বেছি। তো বায়ুৰ ঊৰ্ধ্বচাপে কাগজখিলাত বেছিকৈ পৰে কিন্তু বলটোৰ ওপৰত কমকৈ পৰে, সেইবাবে কাগজখিলা লাহে লাহে পৰে। এইটো ইয়াৰ উত্তৰটো। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো আছে চন্দ্ৰত মাধ্যাকৰ্ষণিক বল ভূপৃষ্ঠৰ মাধ্যাকৰ্ষণিক বলৰ 1/6 অংশ। 10 কেজি ভৰৰ বস্তু এটা চন্দ্ৰপৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটন এককত ওজন কিমান হ'ব? তো ইয়াৰ উত্তৰটো হ'ব পৃথিৱীত বস্তুটোৰ ওজন W = mg। তাৰমানে এমটোত ভৰটো 10 দিয়া আছে আৰু জিটো আমি জানো মাধ্যাকৰ্ষণিক ত্বৰণ 9.8 পূৰণ কৰিলোঁ, তাৰমানে আমি পালোঁ 98 নিউটন। তাৰপিছত এতিয়া চন্দ্ৰপৃষ্ঠত যি ত্বৰণ মাধ্যাকৰ্ষণিক ত্বৰণ চন্দ্ৰপৃষ্ঠৰ মাধ্যাকৰ্ষণিক ত্বৰণটো হ'ব পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ 1/6 অংশ। তো পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ আমাৰ 9.8 ডিভাইডেড বাই 6 বহুৱালোঁ, তাৰমানে আমি পালোঁ 1.63। এইটো হ'ল চন্দ্ৰৰ মাধ্যাকৰ্ষণিক মানে চন্দ্ৰৰ জি। তাৰপিছত এতিয়া চন্দ্ৰত বস্তুটো ভৰ = m × 1.63। তো 10 × 1.63 তাৰমানে পালোঁ 16.3 নিউটন। এইটো চন্দ্ৰত বস্তুটোৰ ওজন। তাৰপিছত আমাৰ 13 নম্বৰ প্ৰশ্নটো লৈছোঁ। এইটো আমাৰ 12 নম্বৰ প্ৰশ্ন আছিলে। 13 নম্বৰ প্ৰশ্নটো লৈছোঁ বল এটা ঊৰ্ধ্বভাৱে ওপৰলৈ 49 মিটাৰ/ছেকেণ্ড বেগেৰে দলিওৱা হ'ল। ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা, তাৰপিছত ভূপৃষ্ঠলৈ উভতি আহিবলৈ প্ৰয়োজন হোৱা মুঠ সময় নিৰ্ণয় কৰা। তো প্ৰথমে আমাৰ দিয়া আছে বস্তুটো এইটো প্ৰাৰম্ভিক বেগ U = 49 দিয়া আছে। তাৰপিছত জিটো আমি 9.8 হয় কিন্তু মাধ্যাকৰ্ষণিক বলৰ বিপৰীতে কৰাৰ কাৰণে আমি মাইনাছত লিখিছোঁ। তাৰপিছত ভিটো আমাৰ 0 হ'ব যিহেতু আমি বস্তুটো তলৰ পৰা ওপৰলৈ গৈ পেলাই এটা বেগত জেগাত ৰ'বগৈ, ৰৈ পেলাই এবাৰ ঘূৰি আহিব। তো মানে ভিটো ইয়াত 0 হ'ব লাগিব। তো সেইকাৰণে আমাৰ ভিটো 0 লৈছোঁ। তাৰপিছত আমি 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো কৰিছোঁ v² = u² + 2as আছিলে ফৰ্মুলাটো। এ জেগাত আমি মাধ্যাকৰ্ষণিক ত্বৰণ জি বহুৱাইছোঁ আৰু এছৰ জেগাত মানে উচ্চতা বহুৱাইছোঁ। একেটা ফৰ্মুলাই মাত্ৰ আমি মানটো সলনি কৰিছোঁ। তো ভি মানটো 0, ইউ মানটো আমি বহুৱালোঁ। তাৰপিছত ইয়াত বাকী মানখিনি আমি বহুৱাইলোঁ। h = আমাৰ কি হৈ যাব যদি আমি এই বস্তুটো এইফালে ৰাখোঁ, ইয়াক যদি এইফালে লৈ যাওঁ সমান চিহ্ন এইফালে, তো এইটো মাইনাছত আহি গ'ল। তো ইয়াত এইটো মাইনাছ হৈছে, তো মাইনাছে আমি ইয়াত কেঞ্চেল কৰিব পাৰিম। তো এইটো আমি ডাইৰেক্ট কৰি দিছোঁ 49² ডিভাইডেড বাই 19.6 আৰু কেলকুলেশ্যন কৰিলে আমি পাম প্ৰথমে আমি 49 স্কোৱাৰ কৰিলোঁ 2401 পালোঁ আৰু তলত 19.6 আছিল। তাৰপিছত কেলকুলেশ্যন পালোঁ আমি 122.5 মিটাৰ। তাৰপিছত 2 নম্বৰ যিটো আমাৰ প্ৰশ্ন সুধিছিলে 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে হ'ব
ভি ইকুৱেল টু ইউ প্লাছ এ টি বুলি এটা সূত্ৰ আছিলে এই জেগাত আমি মাধ্যাকৰ্ষণিক ত্বৰণ এইটোৱে ত্বৰণ বুজায় তো এইকাৰণে আমি মাধ্যাকৰ্ষণিক ত্বৰণ জি মানটো লিখি দিছোঁ তো ভি ইকুৱেল টু 0 ইউ মানটো 49 তাৰপিছত জি মানটো আমি 9.8 লিখি থৈছোঁ মাইনাছ টি এতিয়া ইয়াৰ পৰা যদি টিটো আমি উলিয়াওঁ 49/9.8 হ'ব তো কেঞ্চেল কৰিলে আমাৰ 5 হ'ব তো 5 ছেকেণ্ড মানে ভূপৃষ্ঠলৈ উভতি আহিবলৈ প্ৰয়োজন সময় মানে যাওঁতে আমাক 5 ছেকেণ্ড লাগিব আৰু তলৰ পৰা ঘূৰি আহিবলৈ 5 ছেকেণ্ড মুঠ সময় লাগিব আমাৰ 10 ছেকেণ্ড সময় লাগিব তাৰপিছত 14 নম্বৰ প্ৰশ্নটো এই আমাৰ 13 14 যিকেইটা অংক আছে এই অংককেইটা ইম্পৰ্টেণ্ট হয় কেইবাবাৰো আহিছে 14 নম্বৰ প্ৰশ্নটো আছে 19.6 মিটাৰ উচ্চতাত স্তম্ভ এটাৰ পৰা শিলগুটি এটা এৰি দিয়া হ'ল মাটিত স্পৰ্শ কৰাৰ আগমুহূৰ্তত ইয়াৰ অন্তিম বেগ কিমান হ'ব উলিওৱা অ'কে তো প্ৰথমে আমি প্ৰাৰম্ভিক বেগটো 0 হ'ব প্ৰথমে 0 আছিল এৰি দিছে তাৰপিছত এছটো মানে দূৰত্ব 19.6 ত্বৰণ মাধ্যাকৰ্ষণিক দিশত ক্ৰিয়া কৰিছে তো মাইনাছ নাহে 9.8 তো আমাৰ এটা সূত্ৰ আছিলে ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু টুৱাইছ এ এছ তো ইয়াৰ পৰা আমি ভি স্কোৱাৰ জেগাত উলিয়াম ইউ স্কোৱাৰ মানটো 0 বাকী মানখিনি আমি বহুৱাই দিলোঁ তো ভি স্কোৱাৰৰ মানটো পালোঁ আমি ভিৰ মানটো পাম 19.6 মিটাৰ পাৰ ছেকেণ্ড এইটো অন্তিম বেগ ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটো লৈছোঁ 40 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে শিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিওৱা হ'ল জিৰ তাৰপিছত লিখিছে জিৰ 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ মানে যিটো মাধ্যাকৰ্ষণিক ধৰণ 9.8ৰ সলনি আমি কিমান ধৰিব কৈছে 10 ধৰিব কৈছে মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ধৰি শিলগুটিটো সৰ্বোচ্চ কিমান উচ্চতালৈ উঠিব উলিওৱা তাৰপিছত শিলগুটিটোৰ মুঠ হৰণ আৰু অতিক্ৰম কৰা দূৰত্ব উলিওৱা তো এই প্ৰশ্নটোৰ উত্তৰ হ'ব প্ৰথমে আমি শিলগুটিটো প্ৰাৰম্ভিক বেগ প্ৰথমে কিমান দলিওৱা হৈছিলে 40 অন্তিম বেগটো 0 হ'ব তাৰপিছত মাধ্যাকৰ্ষণিক ত্বৰণটো জি মানটো 10 দিছে মাইনাছ হ'ব কাৰণ মাধ্যাকৰ্ষণিক বলৰ বিপৰীতে ক্ৰিয়া কৰিছে তো আমি ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু টুৱাইছ এ এছ এই ফৰ্মুলাটো জি এইচ বহুৱাই পেলাই আমি এই ফৰ্মুলাটোত বহুৱাম ভি মানটো 0 ইউ মানটো এইটো বহুৱালোঁ এইচ মানটো আমি ইয়াৰ পৰা উলিয়াই ল'ম তো 40 স্কোৱাৰ হ'লে 1600 তাৰপিছত ইয়াৰ পৰা এইচৰ মানটো আমি 80 মিটাৰ পালোঁ মানে মুঠ অতিক্ৰম কৰা দূৰত্ব মুঠ প্ৰথমে 80 মিটাৰ ওপৰলৈ গ'ল আকৌ 80 মিটাৰ তললৈ আহিলে তাৰমানে 160 মিটাৰ তাৰপিছত নেক্সট প্ৰশ্নটো পিছৰডোখ যিটো হ'ব তাৰ মুঠ হৰণ 0 হ'ব কাৰণ বস্তু হৰণ আমি কিমান পাইছিলোঁ বস্তু এটাই প্ৰাৰম্ভিক অৱস্থা আৰু অন্তিম অৱস্থাৰ মাজৰ নিম্নতম দূৰত্বক আমি হৰণ বুলি কওঁ তো ইয়াৰ পৰা আৰম্ভ কৰি আকৌ গৈ আহি ইয়াতে পালেহি তাৰমানে 0 হ'ব তো হৰণ ইকুৱেল টু 0 হৰণটো 0 কাৰণ শিলগুটিটোৱে আকৌ আগৰ বিন্দুতে লগ লাগেহি তাৰপিছত আমাৰ 16 নম্বৰ প্ৰশ্নটো লৈছোঁ পৃথিৱী আৰু সূৰ্যৰ মাজৰ মহাকৰ্ষণ বল নিৰ্ণয় কৰা দিয়া আছে পৃথিৱীৰ ভৰ সূৰ্যৰ ভৰ পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব তো মানে পৃথিৱী আৰু সূৰ্যৰ মাজৰ যিটো আকৰ্ষণ বল সেইটো উলিয়াব কৈছে তো ইয়াৰ কাৰণে আমি প্ৰথমে যি দিয়া আছিল লিখি ল'লোঁ এইটো পৃথিৱীৰ ভৰ লিখি ল'লোঁ সূৰ্যৰ ভৰ লিখি ল'লোঁ তাৰপিছত ইহঁতৰ মাজৰ দূৰত্ব আটাইখিনি আমি ধুনীয়াকৈ লিখি ল'লোঁ তাৰপিছত যিটো আমাৰ এফৰ ফৰ্মুলা আছিলে মাধ্যাকৰ্ষণিক সূত্ৰৰ যিটো ফৰ্মুলা আছিলে এফ ইকুৱেল টু জি এম এম বাই আৰ স্কোৱাৰ সেই সূত্ৰৰ মতে আমি বহুৱাই দিলোঁ তো ইয়াত এইটো আমাৰ জি মান আহিলে তাৰপিছত এইটো আমাৰ পৃথিৱীৰ ভৰ মান আহিলে এইটো সূৰ্যৰ ভৰ আহিলে আৰু ইহঁতৰ মাজত দূৰত্বটো আহিলে তাৰপিছত আমি কেলকুলেশ্যন কৰিলোঁ প্ৰথমে ইহঁতকেইটা পূৰণ কৰি এইটো পালোঁ এইটো ধুনীয়াকৈ মানে আগৰ অংকখিনি যেনেকৈ কৰি আছোঁ তেনেকৈ আমি কৰি গৈছোঁ পূৰণবিলাক মই বহীত বেলেগকৈ কৰি চাইছোঁ তো আপোনালোকে কি কৰিব কিনাৰত কৰি চাব পূৰণবিলাক হৈছে নে নাই হোৱা তাৰপিছত আমি আনচাৰটো পাম 3.557 ইনটু 10 টু দি পাৱাৰ 22 নিউটন 17 নম্বৰ প্ৰশ্নটো 100 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ শিলগুটি এটা পৰিবলৈ দিয়া হ'ল আৰু একে সময়তে অন্য এটা শিলগুটি 25 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হ'ল কেতিয়া আৰু ক'ত শিলগুটিকেইটা ভেটাভেটি হ'ব মানে ওপৰৰ পৰা এটা শিলগুটি এৰি দিছে আৰু এটা তলৰ পৰা শিলগুটি এৰি দিছে ধৰি লওক এইটো এটা 100 মিটাৰ ওখ এটা স্তম্ভ আছে এটা শিলগুটি এই ওপৰৰ পৰা এনেকৈ তললৈ এৰি দিছে আৰু এটা তলৰ পৰা ওপৰলৈ মাৰিছে
আৰু ইহঁতৰ ইয়াৰ উচ্চতাটো কিমান দিছে 100 মিটাৰ দিয়া আছে আৰু তলৰ যিটো দিছে মাৰিছে ইয়াৰ বেগটো দিয়া আছে 25 মিটাৰ পাৰ ছেকেণ্ড বুলি দিছে। তো এতিয়া আমি কি কৰিম, ধৰা হ'ল শিলগুটিটো টি সময়ৰ পিছত মেলিব, লগ খাব মানে টি সময়ৰ পিছত। তো আমি প্ৰথমে কি কৰিম, তলৰ পৰা ওপৰৰ পৰা যিটো শিলগুটি এৰি দিলে সেইটোৰ বিষয়ে আমি উলিয়াই ল'ম। এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ। তো এছ মানে ওপৰটো কিমান দূৰত্বত আহিব, এক্স দূৰত্বত আহিব বুলি আমি ইয়াত ধৰি লৈছোঁ, এক্স দূৰত্ব এক্স বুলি লৈ ল'লোঁ। এক্স ইকুৱেল ইউটো মানটো 0ই, কাৰণ প্ৰাৰম্ভিক বেগ 0 হ'ব, এইটো 0 হৈ গ'ল। তো 9.8/2 ইনটু টি স্কুৱাৰ, ইয়াৰ পৰা এক্সৰ মানটো আমি উলিয়াই ল'লোঁ। এক্স ইকুৱেল টু পালোঁ আমি 4.9 টি স্কুৱাৰ পালোঁ। আৰু এতিয়া তলৰটো যোনটো ওপৰৰ পিনে মানে তলৰ পৰা ওপৰলৈ দলিয়াইছে সেই শিলগুটিটোৰ বাবে ক'ত লগ খাব মানে এইটো ৱাই বুলি ধৰিলোঁ এছটো। তো ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ ৱাই ইকুৱেল টু ইয়াৰ প্ৰাৰম্ভিক বেগ আমাৰ 15 দিছে, 25 দিছে। তো 25 ইনটু টি আহিলে। তো মাইনাছ এইটো যিহেতু মাধ্যকাষণিক বলৰ বিপৰীতে কি কৈছে এইটো আমি মাইনাছত পালোঁ জি মানটো, এইটো বহুৱাই দিলোঁ। তো এইটো আমি সমীকৰণ নাম্বাৰ 2 দিলোঁ, প্ৰথমটো 1, এইটো আমি 2 দিলোঁ। তাৰপিছত আমাৰ সমীকৰণ 1 আৰু 2ৰ পৰা কি পাম, আমি এক্স আৰু ৱাই দুইটা আমি 100 মিটাৰ দিয়া আছিলে। তো এক্স প্লাছ ৱাই ইকুৱেল টু 100 বুলি লিখিলোঁ। তো এক্সৰ মানটো আমি ইয়াত বহুৱাই দিলোঁ আৰু ৱাই মানটো এইটো বহুৱাই দিলোঁ। তো এই দুটা এটা প্লাছত আছিলে এটা মাইনাছত আছিলে, কেঞ্চেল গুচি গ'ল। তো 25 টি ইকুৱেল টু 100, তাৰমানে টি ইকুৱেল টু আমাৰ 4 ছেকেণ্ড। 4 ছেকেণ্ডৰ পিছত কি হ'ব, বস্তুকেইটা শিলকেইটা লগ খাব। তো ইয়াৰ পৰা আমাৰ তাৰপিছত আমাক সুধিছে যে দূৰত্ব কিমান দূৰত্বত। তো এক্সৰ ঠাইত আমি যদি টিৰ মানটো বহুৱাই দিওঁ, এক্স ইকুৱেল টু 49 টি স্কুৱাৰ, মানে সমীকৰণ 1ত যদি বহুৱাই দিওঁ তেনেহ'লে আমি পাম 78.4 মিটাৰ, মানে তলৰ ফালৰ পৰা। তাৰপিছত ৱাই ফালৰ পৰা আমি যদি চাওঁ তেনেকৈও আমি বহুৱাই পেলাই আমি পাম 21.6, তাৰমানে এতিয়া নিৰ্ণায়ক যিটো দূৰত্ব হ'ব এই দূৰত্ব আমি পালোঁ 78.4 মিটাৰ। তাৰপিছত 18 নম্বৰ, এইটো এটা প্ৰশ্ন, এই প্ৰশ্নটো কেইবাবাৰো আহিছে। উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 ছেকেণ্ডৰ পিছত প্ৰক্ষেপকাৰীৰ ওচৰলৈ উভতি আহিল। তো ইয়াৰ ঊৰ্ধ্বমুখী প্ৰক্ষেপ বেগ, তাৰপিছত ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা, তাৰপিছত এইটো 44 কিতাপত দিয়া আছিলে, 44 নহয় দেই, 4 ছেকেণ্ড। 4 ছেকেণ্ডৰ পিছত ই অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। তো ইয়াৰ কাৰণে ধৰিলোঁ এইটো আমাৰ বস্তুটো, এইটো বস্তুটো আছে ইয়াত, ইয়াৰ পৰা কি হৈছে ওপৰলৈ দলিওৱা হৈছে, এই উচ্চতা গৈছে, গৈ পেলাই ই আকৌ ঘূৰি আহে, মানে মুঠ সময় লাগে 6, মানে ওপৰলৈ যাওঁতে 3 ছেকেণ্ড লাগিলে আৰু তললৈ আহোঁতে 3 ছেকেণ্ড লাগিলে। তো ইয়াৰ কাৰণে আমি 1 নম্বৰ যিটো প্ৰশ্ন আছে এই উত্তৰটো আমি কৰিম ভি ইকুৱেল টু ইউ প্লাছ এ টি। তো ভি মানটো যিহেতু গৈ পেলাই বস্তুটো অন্তিম বেগ 0 হ'বগৈ, ইয়াত ৰ'বগৈ, ৰৈ পেলাই ঘূৰি আহিব, তাৰমানে এইটো ভিটো আমাৰ 0 হ'ব। তো ভি ইকুৱেল টু আমি ইয়াত 0 বহুৱাই দিলোঁ। 0 ইকুৱেল টু ইউ প্লাছ মাইনাছ 9.8 ইনটু টি, মানে সময় 3 ছেকেণ্ড লাগিব ইয়াৰ পৰা ইয়ালৈ যাওঁতে। তো ইউ ইকুৱেল টু আমি পালোঁ 9.8 ইনটু 3, তাৰমানে ইউ ইকুৱেল টু আমি পালোঁ 29.4 মিটাৰ পাৰ ছেকেণ্ড প্ৰাৰম্ভিক বেগ। এই তলৰ পৰা যেতিয়া দলিয়াইছে এইটো ইমান বেগেৰে দলিয়াইছে। তাৰপিছত ভিটো আমাৰ উত্তৰ হ'ব ভি স্কুৱাৰ ইকুৱেল টু ইউ স্কুৱাৰ প্লাছ টুৱাইছ এ এছ, মাইনাছ আছিলে মাইনাছ এইফালে গ'লে প্লাছত আহি গ'ল, মানে ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ ইকুৱেল টু টুৱাইছ এ এছ। এই ফৰ্মুলাটো মতে বহুৱাইছোঁ, এইটো ত্বৰণ সেইকাৰণে জি লিখিছোঁ, এইচটো দূৰত্ব, এইটো উচ্চতা আছে কাৰণে আমি এইচটো লিখি লৈছোঁ। তো ইয়াত আমি মানবিলাক বহুৱাইলোঁ, ভি মানটো এইটো পালোঁ, ইউ মানটো এতিয়া উলিয়াই লৈ, তাৰপিছত এইচৰ মানটো আমি উলিয়াম। তো ইয়াৰ পৰা এইচৰ মানটো আমি উলিয়ালোঁ, তো ইয়াক আমি প্ৰথমে এইফালে লৈ গ'লোঁ, মাইনাছত আহিলে, তো ইয়াতো মাইনাছ দুইটা মাইনাছ কেঞ্চেল গ'ল, তাৰমানে 29.4 স্কুৱাৰ কৰিলে আমি এইটো পালোঁ, আৰু তলত আমাৰ 19.6 থাকিলে। তো দুইটা আমি ডিভাইড কৰিলে 44.1 মিটাৰ পালোঁ। তাৰপিছত 3 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে যে ইয়াত সময়টো 4 ছেকেণ্ডৰ পিছত কিমান দূৰ অতিক্ৰম কৰিব। এতিয়া আমি যদি 4 ছেকেণ্ডৰ পিছত চাওঁ তো কি হ'ব, প্ৰথমে বস্তুটো 3 ছেকেণ্ডৰ ওপৰলৈ গ'ল, 3 ছেকেণ্ড পালেগৈ, 4 ছেকেণ্ড মানে কি 1 ছেকেণ্ড আকৌ ঘূৰি আহিব। তো আমি এই ওপৰৰ ফালৰ পৰা কিমান বেগ আহিলে সেইটো আমি উলিয়াম। তো এইটো কাৰণে এইচ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ, মানে জি টি স্কুৱাৰ বহুৱালোঁ, ইউ মানটো ইয়াৰ পৰা প্ৰাৰম্ভিক বেগ ঘূৰি আহোঁতে 0 হ'ল, তাৰপিছত 1/2, আৰু এইটো আমি প্লাছত কিহৰ কাৰণে লিখিছোঁ, এইটো
মাধ্যাকৰ্ষণিক বলৰ ফালে ক্ৰিয়া কৰিছে আৰু 1 কিহৰ কাৰণে লৈছোঁ এইটোক আমাৰ 1 ছেকেণ্ড লাগিছে কাৰণ 3 ছেকেণ্ড ওপৰলৈ গ'ল 1 ছেকেণ্ড তললৈ আহিলে সেইটো কাৰণে আমাৰ হ'ব 49 মিটাৰ এইটো হ'ব আমাৰ আনসাৰটো তাৰপিছত 19 নম্বৰ প্ৰশ্নটো আছে তৰলত নিমজ্জিত বস্তু এটাৰ ওপৰত প্লাবিতাবলে কোন দিশে ক্ৰিয়া কৰিব ইয়াৰ উত্তৰ হ'ব তৰলত নিমজ্জিত বস্তু এটাৰ ওপৰত প্লাবিতাবলে ঊৰ্ধ্বমুখী দিশত ক্ৰিয়া কৰিব তাৰপিছত 20 নম্বৰ প্ৰশ্নটো হৈছে পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে তো প্লাষ্টিকৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হোৱাৰ বাবে প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ ঘূৰি আহে মানে উপঙে ওপৰলৈ উঠি আহিব 21 নম্বৰ প্ৰশ্নটো লৈছোঁ 50 গ্ৰাম ভৰৰ বস্তু এটা আয়তন 20 সেন্টিমিটাৰ কিউব যদি পানীৰ ঘনত্ব 1 গ্ৰাম সেন্টিমিটাৰ কিউব হয় তেন্তে বস্তুটো পানীত উপঙিবনে ডুবিব তো আমি জানো যে বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হ'লে উপঙি থাকিব আৰু বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হ'লে ই ডুবিব তো ঘনত্ব ইকুৱেল টু ভৰ ডিভাইডেড বাই আয়তন তো ভৰ আমাৰ 50 দিয়া আছে আয়তন দিয়া আছে 20 তো আমি যেতিয়া বহুৱাই ক্যালকুলেশন কৰিলোঁ তো আমি ভৰটো পালোঁ যে আয়তনটো পালোঁ আমি ঘনত্ব পালোঁ 2.5 গ্ৰাম সেন্টিমিটাৰ কিউব পাৰ সেন্টিমিটাৰ কিউব তাৰ মানে এইটো বস্তুটো ঘনত্ব পালোঁ তো পানীৰ ঘনত্ব 1 দিয়া আছিল তো এইটো আমাৰ ডাঙৰ হৈ গ'ল তো কাৰণে বস্তুটো আমাৰ ডুব যাব নেক্সট প্ৰশ্নটো লৈছোঁ এইটো শেষৰ প্ৰশ্ন 500 গ্ৰাম ভৰৰ বন্ধ পেকেট এটাৰ আয়তন 350 সেন্টিমিটাৰ কিউব পানীৰ ঘনত্ব 1 গ্ৰাম সেন্টিমিটাৰ কিউব হ'লে পেকেটটো পানীত উপঙিবনে ডুবিব পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰৰ কিমান এই প্ৰথম দেখো আমি ওপৰ দুগতে একেই কৰিম পানীৰ ভৰ দিয়া আছে এইটো পেকেটটোৰ ভৰ আয়তন দিয়া আছে তাৰপিছত আৰু পানী ঘনত্ব দিয়া আছে খিনি লিখি ললোঁ তো পেকেটৰ ঘনত্ব আমি কৰিলোঁ পেকেটটোৰ ভৰ ডিভাইডেড বাই আয়তন তাৰ মানে আমি পালোঁ 1.42 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব পালোঁ তাৰ মানে এই পেকেটটোৰ ঘনত্ব আমি পানীৰ ঘনত্বতকৈ কি কৰিলোঁ বেছি পালোঁ তাৰ মানে পেকেটটো ডুব যাব তো এতিয়া এই ডুবা বস্তু পেকেটটোৱে কিমান পানী অপসাৰিত কৰিব তো অপসাৰিত কৰা পানীৰ ভৰ ইকুৱেল টু V ইনটু D তো ভৰটো দিয়া আছিলে ভৰ 350 দিয়া আছিলে ভিটো মানে আয়তনটো আয়তন দিয়া আছিলে 350 দিয়া আছিলে এইটোৰ লগত আমি কি কৰিলোঁ পানীৰ আয়তনটো পূৰণ কৰিলোঁ তাৰ মানে পালোঁ 350 গ্ৰাম পানী অপসাৰিত কৰিব তো এইখিনি আছিলে এই লেসনটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই চেনেলটোত গৈ চাই ল'ব পাৰিব ধন্যবাদ